বুৱাৰী তুমি ওলালাই নেকি অফিস যাব সময় হলে নেকি ভাত পানী কিবা খালানে নাই মা মোৰ অফিস যাবলৈ হলে মই পাপৰিকে সকলো দায়িত্ব দি থৈ আহিছো তাই ভাত পানী বনাব মই এতিয়া নাখাওঁ মই কেণ্টিনতে কিবা এটা খাই ল'ম মা মই যাওঁ দেৰি হৈ আছে তাই বনাব ভাত আপুনি খাই ল'ব বুৱাৰী সদায় সদায় এনেকৈ কেণ্টিনৰ বস্তু খোৱাটো ভাল কথা নহয় নহয় সোনকালে উঠি কিবা এটা বনাই কৰি খাই যাবা আকৌ সদায় সদায় একো নোখোৱাকৈ যোৱা বেয়া কথা পিছত বেমাৰ হ'ব কি হ'ব কোৱাচোন বাৰু মানে মা অফিসত সোনকালে যে সকলো মেনেজ কৰিবই নোৱাৰোঁগৈ দেখোন আৰু মই কেণ্টিনৰ বস্তু খাই ভাল পাওঁ মা একো নহয় মোৰ অসুবিধা নহয় একো বেমাৰ আজাৰ নহয় আপুনি এনেই চিন্তা নকৰিব মই যাওঁ দেৰি হৈ আছে মা পাপৰি আপোনালোকক ভাত দিব আপুনি চিন্তা নকৰিব হ'ব বাৰু সৰুবৰী আমাক দিব জানো বাৰু তোমাৰ অসুবিধা হয় বা বেমাৰ আজাৰ হয় বুলিহে কৈছোঁ এনেইতো আমাক সৰুবৰীয়ে ভাত পানী বনাই দিয়ে থাকে সেইটো আমাৰ একো অসুবিধা নাই তোমাৰ বেমাৰ হয় বুলিহে কৈছোঁ কিবা এটা ঘৰৰ খাদ্য খাই যাব লাগে ওলাই যাওঁতে বুজিছানে বাৰু যোৱা দেৰি হৈ আছে যদি যোৱা হ'ব দিয়ক বাৰু মা মই চেষ্টা কৰিম আগৰ পৰা মই যাওঁ এতিয়া অফিচ দেৰি হ'ব যে ঠিক আছে যোৱা যোৱা কি যে হ'ব মানে বোৱাৰীজনীয়ে অফিচলৈ যাওঁতে কিবা এটা খাই যাব লাগিছিলে বেমাৰত পৰিলে নতুনকৈ বিয়া বাৰু হৈছে ল'ৰা ছোৱালী হোৱাই নাই কিমান প্ৰব্লেম হ'ব একো বুজি নাপায় আজিকালি ল'ৰা ছোৱালীয়ে আৰু সৰু বোৱাৰীজনীলৈও বেয়াই লাগে গোটেই ঘৰৰ কাম কৰে কিনো কৰিব ডাঙৰ বোৱাৰী অফিচলৈ যায় যেতিয়া আৰু সময় নাপাবই দেচোন সৰু বোৱাৰীয়ে ঘৰতে থাকে যেতিয়া কৰিবই লাগিব আৰু সিহঁতৰ মাজত মিলা প্ৰীতি আছে যেতিয়া আৰু মই তাত মাত মাতি একো লাভ নাই এনেকৈ চলি থাকক মৰম চেনেহেৰে চলি থাকক আৰু ঘৰখন চলাটোৱেই লাগে ঘৰখন যাতে কোনো হাই কাজিয়া নোহোৱাকৈ ভালে কুশলে চলি থাকে সেইটোৱে মোক লাগে দুজনী বোৱাৰী যাতে সদায় মিলেৰে থাকে মা মা সৰু বোৱাৰী কোৱা কি হ'ল কিবা ক'বা মানে মা মোৰ ভাত পানী চব হৈ গ'ল আপোনাক ভাত দিম নে তাকে সুধিবলৈ কাৰণে আহিছিলোঁ সৰু বোৱাৰী তোমাৰ ভাত পানী হ'লেই নেকি ডাঙৰ বোৱাৰীচোন অলপ সময় ৰোৱা হয় ভাতকেইটা খাই যাব পাৰিলে হয় ইমান সোনকালে হ'লনে তোমাৰ মোৰ ভোক লগা নাই মা মইতো কৈছিলোঁ বৌক অলপ সময় ৰৈ যাওক ভাতকেইটা হ'ব এতিয়া ভাতকেইটামান খাই যাওক নাই সদায় বৌ লৰালৰি হয় ভাতকেইটা খায়ে নাযায় মই বৌয়ে খাই যাব বুলি সোনকালে বনাওঁ কিন্তু বৌয়ে খায়ে নাযায় সদায় নোখোৱাকৈ গুচি যায়গৈ বাৰু আহক আপুনি খাই লওক কিয় ভোক নাই মা মোৰ মানে চাহ খালোঁ যে অথনি ভোকটো লগাই নাই খাম বাৰু তোমাৰ আৰু কিবা কাম বন আছে যদি কৰি লোৱাগৈ যোৱা একেলগে ভাত খাম মানে মা মোৰ বাথৰুমত কাপোৰ অলপ আছে ধুবলগীয়া মই তেন্তে কাপোৰখিনি ধুই লওঁ তাৰপিছত একেলগে ভাত খাম ন মা যোৱা মানে বৌয়ে চাগে কাপোৰ দি থৈ গৈছে ধুবলৈ নহয় জানো মা কেইটামান কাপোৰ বৌয়ে সময় নাপায় যে তেনেকৈ মই ধুই দিওঁগৈ বোলো কাপোৰখিনি মই চাৰ্ফত দিয়ে থৈছোঁ পটককৈ হৈ যাব দিয়ক মই কাপোৰখিনি ধুই ভাতকেইটা বাঢ়ি আছোঁ ৰ'ব হ'ব আৰু দিয়া নিজৰ কামকেইটা নিজেতো কৰি ল'ব পাৰে ন দেওবাৰেতো বন্ধই থাকে বাৰু যোৱা সোনকালে কামকেইটা কৰি আজৰি হোৱা যোৱা লাহে লাহে কৰিলেও হ'ব যোৱা মই ভোক লগা নাই মোৰ ইমানকৈ দিয়া হ'ব দিয়ক মা একো নহয় মই ঘৰত থাকোঁ যেতিয়া বৌৰ কিবা এটা কাম কৰি দিব পালে মোৰে ভাল লাগিব বৌ ইমান কষ্ট কৰি দিনটো অফিচত কাম কৰে কিমান টেনশ্যন ল'ব আৰু ঘৰৰ কামো কৰিবলৈ যদি দিওঁ বৌটো ভাগৰে জিগৰে আহে ন সেইবাবে মই ভাবিছোঁ বৌক অলপ সহায় কৰি দিওঁ একো নহয় দিয়ক মই ধুই দিলেনো কি হ'ব বৌৰ কাপোৰখিনি মই ধুই দিম আৰু আপুনি এনেই চিন্তা কৰি নাথাকিব আৰু মই তেন্তে কামখিনি কৰি লওঁ তাৰপিছত ভাতকেইটা বাঢ়ি দি আছোঁ আপোনাক হ'ব যোৱা বোৱাৰী পাপৰি পাপৰি ক'ত আছা পাপৰি বৌ আহি পালেহি পাপৰি আহি পালোহি দিয়া বৰ ভাগৰ লাগি আহিছে জানানে পাপৰি মোক চাহ একাপ দিবা নেকি বেয়া নোপোৱা যদি মাথাটো বৰ বিষাই আছে অলপ আদা দি চাহ একাপ বনাই দিয়াচোন মই ফ্ৰেছ হৈ আহোঁ ৰুমলৈকে লৈ আহিবা হ'ব বৌ সেইটো আৰু বেয়া পোৱা কথা নাই মই এতিয়াই বনাই দি আছোঁ ৰ'ব আপুনি ফ্ৰেছ হৈ লওক মই লৈ গৈ আছোঁ যাওক ঠিক আছে দিয়া ৰুমলৈকে লৈ আহিবা বৌ ৰুমতে দিমগৈ বাৰু ভাতকেইটাও লৈ যাম নেকি দিনটো ভাতটো খোৱা নাই নহয় সেইবাবে মাথাটো বিষাব পাৰে মই ভাতকেইটাও তেন্তে ৰুমলৈকে লৈ গৈ আছোঁ বৌ ঠিক আছে হ'ব দিয়া লৈ আহিবা হ'ব বৌ আপুনি যাওক তেন্তে মই নি আছোঁ যাওক হ'ব দিয়া সোনকালে আনিবা চাহকাপ অলপ সোনকালে আনিবা হ'ব বৌ কিমান মানে কান্দি থাকে একদম অশান্তি লাগি যায় আৰু মোৰ এফালে দেৰি হৈ আছে অফিচ যাবলৈ আৰু পেকে কান্দি থাকিব খালি কি কৰিব লাগে আৰু বুজি নাপাওঁ মানে কেতিয়া অফিচ যাম আৰু মই পাপৰি 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 ক'ত আছা তুমি এফালে আহাচোন পাপৰি বৌ মাতিছিলে কওকচোন পাপৰি
চোৱাচোন মাইনাজনী ইমান কান্দি আছে মোৰ এফালে দেৰি হৈ আছে অফিচ যাবলৈ কাৰণে তুমি তাইক চাই দিবানে বাৰু মই মানে অফিচ যাওঁ বহুত দেৰি হৈ আছে কিয় জানো ইমান কান্দি আছে উঠনিৰ পৰা মোক ওলাবলৈ শান্তি দিয়া নাই অলপ তুমি চোৱাচোন মই অফিচলৈ যাওঁগৈ মানে দেৰি হৈ আছে আজি অফিচ জইন কৰিছোঁ যে হ'ব বৌ ভালহে মই মাইনাজনীক মই চাম যাওক আপুনি অফিচলৈ যাওক তাই চাগে ভোক লাগিছে সেইবাবে কান্দিছে চাগে তাই চাগে গাখীৰ খাব বাৰু আপুনি যাওক মই বটলত খুৱাই দিম যাওক আপুনি চিন্তা কৰিব নালাগে মই তাইক গা পা ধুৱাই ধুনীয়াকৈ ফ্ৰেছ কৰি দিম আৰু খুৱাই বুৱাই পেট ভৰাই ৰখাম যাওক আপুনি হ'ব পাৰে মই মানে গাখীৰ খুৱাই নাছিলোঁ নহয় কথাটো পাহৰিয়ে গ'লোঁ জানানে ৰাতিপুৱাই খুৱাইছিলোঁ হয় চাগে দিয়া তুমি ঠিকেই কৈছা তাই ভোক লাগিছে চাগে তুমি প্লিজ তাইক খুৱাই দিবা হা মই যাওঁ মানে দেৰি হৈ আছে হ'ব বৌ আপুনি চিন্তা নকৰিব মই মাইনাজনী চাম যাওক আপুনি আপোনাৰ দেৰি হৈছে যদি আপুনি যাওক মাইনাজনীৰ কথা আপুনি অকণো চিন্তা কৰিব নালাগে আপুনি যাওক মই ঘৰতে থাকোঁ যেতিয়া মই চাম দিয়ক ঠিক আছে তেন্তে মই যাওঁ হা তুমি যি কৰা কৰা তাইৰ লগত ইমান কান্দি আছে মই নোৱাৰিছোঁ আৰু মই যাওঁ হ'ব বৌ না মোৰ মাইনাজনী মই দুধ খুৱাই দিম মই গা ধুৱাই দিম নাকান্দিবা তাই ভোক লাগিছে চাগে সোনকালে গাখীৰ অকণ বনাই পেলাই খুৱাই দিওঁগৈ না নাকান্দিবা গাটো ধুৱাই পেলাই দিলেও কাপোৰ কানি সলাই কৰি দিলেও তাই আৰাম পাব বৈ সময় নাপায় আৰু কিনো ক'ম ময়ে কৰি দিওঁগৈ মোৰ যদি মাইনাজনী হয় মোৰো এনেকুৱাই হ'ব ন কিমান মৰম লাগে না মোৰ মাইনাজনী নাকান্দিবা ধুনু হৈ গ'ল আৰু আমাৰ মাইনাজনী বোৱাৰী তুমি ইয়াত আছা মা ইয়াতে আছোঁ মাইনাজনীক গা পা ধুৱাই দিলোঁ কাপোৰ কানি সলাই দিলোঁ চাওকচোন কিমান ধুনীয়াজনী লাগিছে আপুনি কি মোক বিচাৰি আছিল নেকি সৰু বোৱাৰী উঠনিৰ পৰা বিচাৰি আছোঁ তোমাক কিমান চিঞৰি আছোঁ তুমি শুনাই নাই মাইনাজনীৰ লগতেই লাগি আছা মোৰ চাহ একাপ খাবলৈ বৰ মন গৈছে গম পাইছানে মাথাটো টিংটিঙাই আছে যোৱাচোন চাহ একাপ বনাই আনগৈ মোলৈ আৰু ডাঙৰ বোৱাৰীয়ে মানে পোৱালীজনীক গাটোও কেতিয়াও ধুৱাব নোৱাৰে ন সদায় তোমাৰ ওপৰত এৰি থৈ গুচি যায় যে সদায় তুমিয়ে মাইনাজনীক আলপচন ধৰা কি যে হ'ব নহয় হ'ব দিয়া মই মাইনাৰ ওচৰতে বহিছোঁ তুমি যোৱাচোন মোলৈ চাহ একাপ বনাই আনা হ'ব দিয়ক মা খুৰীয়েকজনী থাকোঁতে আৰু মাকেনো কিয় কষ্ট কৰিব লাগে মই আছোঁ নহয় তাইৰ লগত মই ধুৱাই কৰি দিলে একো নহয় মই তাইক ডাঙৰ কৰিম আৰু মোৰ নিজৰ মাইনাজনী হয়তো এনেকুৱাই হ'ল হয় ন এতিয়া এজনী মোৰ নিজৰ মাইনা আকৌ আমাৰ ঘৰৰ লক্ষ্মী হয় তাইক আমি চালে কিনো হ'ব মাও যে কথা কিছুমান কয় আৰু একো নহয় দিয়ক মই তাইক ডাঙৰ কৰিম আৰু চাহ খাব হ'ব দিয়ক আপুনি এইখিনিতে বহক মই চাহ বনাই আনি আছোঁ ৰ'ব হ'ব দিয়া তোমাৰো সোনকালে ভাল খবৰ আহিব মই জানো নহয় তুমি যিমান ভাল সকলোৰে কথা তুমি ইমান চিন্তা কৰা ভগৱানে তোমাৰো সোনকালে সুখ আনি দিব তোমাৰো ভাল খবৰ আহাই দিব চাবাচোন তোমাৰো কিমান নহয় কিবা এটা হ'বই সোনকালে আমাৰ আশীৰ্বাদ তোমাৰ লগত সদায় আছে তোমাৰো ভাল খবৰ সোনকালে আহিব চাবাচোন হ'ব দিয়ক মা মই চাহ লৈ আহি আছোঁ ৰ'ব আপুনি ইয়াতে বহক হ'ব দিয়া যোৱা মাজনী মাতি আছিলা মোক কি হ'লনো কিবা ক'বা খুৰী মোক হোমৱৰ্ককেইটা কৰি দিয়া না সোনকালে আজি ইমান দেৰি কৰিছা এনেতো সদায় ইমান সময়ত মোৰ হোমৱৰ্ক তুমি কৰিয়ে দিয়া মই ইমান সময়ত খেলিবলৈ ওলাই যাব পাৰোঁ খুৰী আজি কি হ'ল ইমান দেৰি কৰিছা সেইবাবে মাতি আছিলোঁ মানে কি জানা মাজনী আজি ভাইটিটোৱে বৰ আমনি কৰিছে তোমাৰ ভাইটিটোক বুজাবই পৰা নাই জানানে ইমান কান্দি আছে সেইবাবে মই তোমাক হোমৱৰ্ককেইটা কৰি দিব আহিব পৰা নাই বাৰু এইখিনিতে কৰি দিম দিয়া উলিওৱা টেবুল চকীযোৰ ইয়ালৈকে লৈ আহা আজি ইয়াতে তোমাক হোমৱৰ্ক কৰি দিম সি আমনি কৰি আছে যে তাক খুৱাই থ'বই পৰা নাই খোৱাই নাই এতিয়ালৈকে সেইবাবেহে তোমাকো কৰি দিব পৰা নাই একো নাই দিয়া মই এতিয়া কৰি দিম আৰু তুমি ভাতকেইটা গোটেইকেইটা খালা নহয় দি থৈ আহিছিলোঁ যে সি কান্দাৰ বাবে মই গুচি আহিলোঁ নহবাতো খুৱাই থৈ আহিলোঁ হয় খালানে নাই গোটেইকেইটা হয় নেকি খুৰী আজি আমাৰ ভাইটিয়ে বৰ আমনি কৰিছে নেকি মোৰ লগত খেলিলে সি ভাল হৈ যাব নহয় আৰু অলপ ডাঙৰ হ'লে সি মোৰ লগত খেলিব পাৰিব আৰু ময়ো তেতিয়া বাহিৰত খেলিব নগ'লেও হ'ব মই তেতিয়া আমাৰ নিজৰ ঘৰতে মোৰ নিজৰ ভাইটিৰ লগতে খেলিব পাৰিম ন খুৰী বাৰু মোক হোমৱৰ্ককেইটা কৰি দিয়া নহ'বা টিচাৰে আকৌ পিটন দিব মই হোমৱৰ্ককেইটা কৰি লৈ খেলিবলৈ যাওঁ সোনকালে মোক অলপ পঢ়াই দিয়া খুৰী মই টেবুল চকীখিনি উলিয়াই মই কিতাপখিনি ঠিক কৰি দিওঁ তুমি আহা মোক পঢ়াই দিয়াহি আৰু মই ভাত গোটেইকেইটা খালোঁ খুৰী তুমি দিয়া গোটেইকেইটা ভাত খালোঁ তুমি ইমান ধুনীয়া বনোৱা সদায় মই গোটেইকেইটা ভাত খাই আছোঁ এইকেইদিন হয়নে মই তোমাৰ হাতৰ বনোৱা খাই মই বৰ ভাল পাওঁ সেইবাবে মই অলপো নেৰোঁ নহয় খুৰী মই গোটেইকেইটা খালোঁ দিয়া আহা মোক এতিয়া পঢ়াই দিয়াহি সোনকালে
গুড গাৰ্ল হ'ব দিয়া ব'লা এতিয়া পঢ়াই দিওঁ সোনকালে ব'লা আমাৰ ভাইটিয়ে আকৌ কান্দিব ব'লা সোনকালে পঢ়াই দিওঁ ব'লা ব'লা খুৰী আৰু এটা কথা নহয় খুৰী আজি স্কুলত টিচাৰে তুমি যে কালি পঢ়াই দিছিলা সেই গোটেইকেইটা ধৰিলে নহয় আৰু মই ফাৰ্ষ্ট হ'লোঁ জানানে মই গোটেইকেইটা পাৰিলোঁ তুমি মোক শিকাই দিছিলা যে ইমান ধুনীয়াকৈ মইতো এনেই মেথছ ইমান বেয়া পাওঁ হয়নে তুমি ইমান ধুনীয়াকৈ শিকাই দিছা মেথছ এতিয়া মই গোটেইকেইটা পাৰিলোঁ ইমান সহজ সহজ লাগি গ'ল মোক কিন্তু মেথছখিনি তুমি সদায় পঢ়াবা দেই মোৰ ইমান ভাল লাগিছে এতিয়া তুমি পঢ়োৱাৰ পৰা এনেই মই মেথছ একো বুজিয়ে নাপাওঁ স্কুলত এতিয়া মই চব বুজি পোৱা হৈ গৈছোঁ খুৰী তুমি ইমান ধুনীয়াকৈ পঢ়োৱা মোৰ কিন্তু বৰ ভাল লাগে আৰু টিচাৰেও মোক আজি গুড গাৰ্ল বুলি কৈছে মোৰ বহুত ভাল লাগিছে জানানে থেংক ইউ খুৰী হয় নেকি মাজনী বহুত ভাল কথা দেখোন বহুত ভাল লাগিছে শুনি হ'ব দিয়া মই আজিৰ পৰা মেথছটো তোমাক সদায় পঢ়াই দিম তুমি এইবাৰ যোৱাবাৰতকৈও ভাল ৰিজাল্ট কৰিব লাগিব বুজিছা হ'ব খুৰী তুমি যদি এনেকৈ গোটেইকেইটা ছাবজেক্ট সদায় পঢ়াই দিয়া মই চাবাচোন কিমান ভাল ৰিজাল্ট কৰি দেখাম হয় নেকি মই সদায় পঢ়াম নহয় তুমি চিন্তা কৰিব নালাগে মই এবাৰ তোমাক ৰিজাল্ট ভাল কৰি দিমেই ভালকৈ পঢ়িবা দেই মই যেনেকৈ পঢ়াওঁ তেনেকৈ পঢ়িবা ৰিজাল্ট ভাল হ'বই চাবাচোন ব'লা এতিয়া সোনকালে হোমৱৰ্ককেইটা কৰি দিওঁগৈ ব'লা হ'ব দিয়া মাজনী এখন গ্ৰিটিংছ কাৰ্ড মোক দিছা যে সেইখন মাকহে দিব লাগে আজি মাদাৰ্ছ ডে মাকহে দিয়ে খুৰীয়েকক নিদিয়ে নহয় মই তোমাৰ খুৰীহে মাজনী আৰু বৰ ভাল লাগিছে কিন্তু দেই ইমান ধুনীয়াকৈ বনাইছা মালৈ থৈ দিয়া মা যেতিয়া সন্ধিয়া আহিব মাক দি দিবা বুজিছা খুৰী এখন মই নিজে বনাইছোঁ আৰু এখন নহয় মই দুখন বনাইছোঁ মই তোমালৈও বনাইছোঁ খুৰী তুমি মোক ইমান গুৰুত্ব দিয়া ইমান কেয়াৰ কৰা মই স্কুলৰ পৰা অহাৰ পিছত তোমাকহে পাওঁ তুমি মোক ইমান যত্ন কৰা কাপোৰ কানি সলোৱাৰ পৰা ধৰি স্কুল উলিয়াই দিয়া টিফিন ভৰাই দিয়া মোক হোমৱৰ্ক কৰাই দিয়া চবটো তুমিয়ে কৰা মায়েতো মোৰ কাৰণে একোৱেই নকৰে মোৰ কাৰণে মাৰ অলপো সময়ে নাই দেখোন এতিয়া তুমিহে মোৰ মা বুজিছা তথাপিও মই মালৈ এখন বনাইছোঁ বাৰু সন্ধিয়া যেতিয়া মা আহিব তেতিয়া দি দিম এখন তোমাক আগতীয়াকৈ তোমাক দিছোঁ কাৰণ তুমি মোৰ মা হয় খুৰী নহয় সেইজনী মাকেহে ইমানখিনি কৰে নিজৰ ল'ৰা ছোৱালীৰ বাবে তুমি খুৰী হৈও ইমানখিনি কৰিছা তুমি মোৰ মাতকৈ ওপৰত বুজিছা খুৰী তেনেকৈ ক'ব নাপায় নহয় মাজনী মাও তোমাৰ কাৰণে বহুত মৰম আছে কিন্তু মা সময় নাপায় যে সেইবাবেহে অফিচলৈ যায় যে সেইবাবে সময় নাপায় মাজনী আৰু যেতিয়া সময় পায় তোমাক দিয়ে দেখোন সময়খিনি কিন্তু মই যেতিয়া ঘৰতেই থাকোঁ সেইবাবে তোমাক মই সকলো কৰি দিওঁ হোমৱৰ্ক কৰি দিওঁ মা যেতিয়া সময় পাব আগলৈ মায়ে কৰি দিব এনেই ভুল ভাবি নাথাকিবা দেই মাজনী মাক তুমি মৰম কৰিবা তোমাক মায়ে বহুত ভাল পায় তোমাৰ কাৰণেতো মায়ে এইবোৰ কষ্ট কৰি আছে আৰু মই খুৰী হৈ খুৰীয়েকে ইমানখিনি নকৰে কোনে কৰে কোৱাচোন মইতো কৰিবই লাগিব তোমাৰ কাৰণে তুমি মোৰ ডাঙৰ মাজনী আৰু ভাইটি সৰু হয় সেইবাবে তোমাক আগতে মই মৰম কৰি আহিছোঁ এতিয়াও মৰম কৰি যাম তুমি যি বিচৰা মই তাকে দিবলৈ চেষ্টা কৰোঁ কাৰণ মই ঘৰত এনেই থাকোঁ আৰু সেইবাবে তোমাক গোটেইখিনি কাম মই কৰিব বিচাৰোঁ আৰু মায়ে যদি সময় পায় মায়েও কৰিব তুমি মোক দিছা বেয়া কথা নহয় বাৰু বহুত ভাল লাগিছে মোৰ তুমি মোক দিয়াৰ বাবে কিন্তু মাক তেনেকৈ ভুল ভাবি নাথাকিবা মাজনী আৰু এইখন গ্ৰিটিংছ কাৰ্ড মই বহুত মৰমত ৰাখিম মাজনী মোৰ বহুত মৰম লাগিছে তুমি মোক দিছা আৰু মই কিমান মৰমত ৰাখিম তুমি চাবাচোন তুমি নিজে বনাই দিছা সঁচাকৈ বৰ মৰম লাগিছে এইখন মই সদায় লগত ৰাখিম দেই মাজনী থেংক ইউ ৱেলকাম খুৰী ৱেলকাম বাবা আমাৰ মাজনীয়ে চব জানিছে দেই বাৰু এতিয়া ভাত কেইটামান খাই ল'ব ব'লা কাপোৰ চাপোৰ সলালা নহয় স্কুলৰ পৰা আহিতো তুমি একোৱে খোৱা নাই মই তোমালৈ আজি তোমাৰ ফেভাৰেট বস্তু বনাই থৈছোঁ ব'লাচোন চাবা কি বনাইছোঁ খাই ল'বা ব'লা খুৰী তুমি সদায় মোৰ কাৰণে ফেভাৰেট বস্তু বনোৱা মোৰ বৰ ভাল লাগে ব'লা ব'লা আৰু টিফিনতো আজি ইমান ধুনীয়াকৈ বনাই দিছা মোৰ লগৰবোৰেও খাইছে আজি জানা তোমাৰ খোৱাবলৈ বনোৱাখিনি ইমান ভাল পাইছে সঁচাকৈ তুমি ইমান ধুনীয়া বনোৱা খুৰী বৰ ভাল লাগে ব'লা মোক দিয়া গৈ ভোক লাগিছে আকৌ বহুতকৈ ব'লা হয় নেকি মাজনী হ'ব দিয়া বাৰু ব'লা এতিয়া খাই ল'বা ব'লা ব'লা খুৰী বা মাজনী বৰ ধুনীয়া গ্ৰিটিংছ কাৰ্ড বনাইছা দেখোন থেংক ইউ তুমি নিজে বনাইছানে দেখিছা পাপৰি তাই মোৰ কাৰণে মাদাৰ্ছ ডে গ্ৰিটিংছ কাৰ্ড বনাইছে মোৰ মাজনী কিমান ডাঙৰ হ'ল মোৰ কাৰণে ইমান চিন্তা কৰে মাকৰ কাৰণে গ্ৰিটিংছ কাৰ্ড আনিছে চোৱাচোন কিমান মৰম লাগিছে কাৰ্ডখন হে মা মই খুৰীক স্কুলৰ পৰা আহিয়ে দিলোঁ দিনতে দিলোঁ গম পাইছানে তুমি এতিয়া আহিছা কাৰণে এতিয়া দিছোঁ মই খুৰীকো দিছোঁ দুখন বনাইছোঁ আৰু মই নিজে বনাইছোঁ মা কেনেকুৱা লাগিছে আৰু খুৰীটো মোৰ মাৰ নিচিনা ইমান মোক কেয়াৰ কৰে মই সেইকাৰণে মা খুৰীকো এখন দিছোঁ মা মাদাৰ্ছ ডে উইচ কৰিছোঁ খুৰীক আৰু তোমাকো কৰিছোঁ তুমি এতিয়া নাছিলা দিনত আৰু সেইবাবে এতিয়া কৰিছোঁ মা হ'ব তাই মোকো দিছে বৰ মৰম লাগিছে কাৰ্ডখন সঁচাকৈ তাই বহুত পাৰিছেগৈ এতিয়া আমাৰ মাজনী ডাঙৰেই হ'ল আৰু হ'ব থোৱা একো ভাল লগা নাই মাজনী
তাই এইবোৰতে মন দি থাক হা পঢ়া শুনা সেইকাৰণে বেয়া হৈ গৈছেগৈ যোৱাবাৰ ৰিজাল্ট ইমান বেয়া হৈছে এইবোৰ কৰি থাকিবলৈ তোৰ সময় আছে পঢ়িবলৈ সময় নাই এইবাৰ যদি ৰিজাল্ট ভাল নহয় তোক চাবি মই কি কৰোঁ ভালকৈ এবাৰ যদি নপঢ় ভালকৈ যদি এবাৰ ৰিজাল্ট নকৰ তোক মই আৰু একো নিদিওঁ তোক আৰু মই কথা বেয়া হৈ যাব এইবোৰ কাম কৰিবলৈ সময় আছে তাই লৈ যা এইবোৰ ফাল্টু বস্তু নালাগে মোক একো গ্ৰিটিংছ কাৰ্ড লৈ যা এখন গ্ৰিটিংছ কাৰ্ড মোক নালাগে লৈ যা এইবোৰ কৰি থাকি খালি ফাল্টু আমি পঢ়গৈ এতিয়া কিন্তু মা মই বৰ হেপাহেৰে বনাইছিলোঁ তোমালৈ তুমি কিয় এনেকৈ কৰিছা আৰু মই এবাৰ ৰিজাল্ট ভাল কৰিম মা চাবাচোন মোক খুৰীয়ে ইমান ধুনীয়াকৈ পঢ়াইছে সদায় পঢ়ায় আৰু মেথছকেইটা মই এতিয়া বৰ ধুনীয়াকৈ বুজি পোৱা হ'লোঁ মা মই মেথছতহে নম্বৰ কম পাইছিলোঁ আগতে এতিয়া খুৰীয়ে পঢ়োৱাৰ পৰা মই মেথছো কৰিব পৰা হ'লোঁ মা মই এবাৰ বৰ ভাল ৰিজাল্ট কৰিম চাবাচোন তুমি এনেই গালি নাপাৰিবাচোন মা অঁ বাইদেউ তাই বৰ হেপাহেৰে বনাইছে আপুনি এনেকৈ ক'লে তাই মনটো ভাঙি যাব নহয় এইবোৰ কৰিলে তাই ভাল পাই যেতিয়া কৰিবলৈ দিয়ক আপোনাক যে উইচ কৰিছে মাদাৰ্ছ ডে সেইটো যে তাই বুজি পাইছে সেইটো কিমান ভাল কথা দিয়কচোন এনেকৈ নক'বচোন তাই চাবচোন এবাৰ ভাল ৰিজাল্ট হ'ব হ'ব দিয়া তুমি ওচোতাই থাকিব নালাগে পাপৰি তুমি ওচোতাই মোৰ ছোৱালীজনী বেয়া কৰিছা মই জানো নহয় তাইৰ কাৰণে কি ভাল কি বেয়া তুমি চকু নিদিলেও হ'ব আৰু মাজনী এইবোৰ লৈ যা এইবোৰ কাম যদি আৰু কৰি নাথাকো দ্বিতীয় দিন পঢ়াত মনোযোগ দেগৈ পৰীক্ষা পালেহি ভালকৈ পঢ়গৈ যা এতিয়া উঠ পঢ়গৈ তোক চকু দিব মই নোৱাৰোঁ যেতিয়া সময় নাপাওঁ কাম কৰা মানুহজনীকে ৰাখিব লাগিব চকু দিবলৈ কাৰণে আল্টু ফাল্টু কাম কৰি থাকো খালি যা বুলি কৈছোঁ নাই ইয়াৰ পৰা হ'ব দিয়া মা পঢ়োঁগৈ মই কি যে হ'ব মানে মোৰ ছোৱালীজনী দেখোন মোৰ পৰা আঁতৰাই তাই লৈ গৈ আছে পাপৰিজনীক মোৰ দেখিবলৈ মন নোযোৱা হৈ গৈছে মানে মোৰ ছোৱালীজনীয়ে কিবা এটা আগতীয়াকৈ মোক ক'ব লাগে নিজৰ মাকক ক'ব লাগে নাই খুৰীয়েকক ক'ব খালি খুৰীয়েকেহে তাইৰ কাৰণে এতিয়া ডাঙৰ হ'ল কিবা এটা কথা থাকিলেও মোক লগত শ্বেয়াৰ কৰিব লাগে নাই তাই মোৰ লগত শ্বেয়াৰ নকৰে খুৰীয়েকৰ লগত কৰিব দেখি আছোঁ মই তাই যিমানে ডাঙৰ হৈ আহিছে তিমানে খুৰীয়েকৰ ফালে গৈ আছে মোৰ পৰা আঁতৰাই লৈ গৈ আছে খুৰীয়েকে মানে মোৰ ছোৱালীজনী মানে মোৰ পৰা আঁতৰাই লৈ যাব বিচাৰিছে নাই নহ'ব মই কিবা এটা কৰিবই লাগিব তাই খালি খুৰী কৰি থাকিব মোৰ কথা কোনো তাই চিন্তা নকৰে মাকক অলপো মৰম নকৰে তাই নাই খুৰীয়েকৰ পৰা মই আঁতৰাই আনিবই লাগিব মই এতিয়া অফিচৰ পৰা সময় নাপাওঁ আৰু যিখিনি সময় পাওঁ আহি ঘৰত সেইখিনিতো ভাগৰেই লাগে তাইৰ লগত সময় দিব নোৱাৰোঁ সেইটো বাৰু মোৰ ভুল কিন্তু খুৰীয়েকে কিয় তেনেকুৱা কৰে তাই বুজাব লাগে ন মোৰ কথাটো নাই তাই খালি নিজৰ ফলীয়া কৰি লৈছে চব খালি খুৰীয়েকৰ কথা চিন্তা কৰি থাকিব তাই আগতীয়াকৈ মাদাৰ্ছ ডে গ্ৰিটিংছ কাৰ্ড খুৰীয়েককহে দিয়ে নাই এনেকৈ চাই থাকিলে নহ'ব মই কাম কৰা ছোৱালী এজনীকে ৰাখিব লাগিব তাইক যাতে গুৰুত্ব দিয়ে খুৰীয়েকৰ পৰা যাতে আঁতৰি আহে খুৰীয়েকে এইবোৰ কাম কৰিয়েতো তাইৰ ফলীয়া কৰি লৈছে এতিয়া নহ'ব মই কিবা এটা কৰিবই লাগিব কালিলৈকে মই ছোৱালী এজনী ঠিক কৰিম তাইক খোৱা বোৱা পিন্ধোৱা উৰোৱা গোটেইখিনি কৰিবলৈ কাৰণে খুৰীয়েকৰ পৰা আঁতৰাই আনিবই লাগিব নহ'বা এনেকৈ থাকিলে তাই মোৰ প্ৰতি অলপো মৰম নাথাকিবগৈ মোক বেয়াই পোৱা হ'ব খালি খুৰী কৰি তাইৰ পৰা মই আঁতৰাই আনিবই লাগিব মোৰ ছোৱালীজনীক কি হ'ল মা কিয় মাতি আছিলা মাজনী আজিৰ পৰা তোমাৰ সকলো কাম এই আণ্টিয়ে কৰি দিব দেই আণ্টিয়ে তোমাক কাপোৰ সলাই দিব স্কুললৈ উলিয়াই দিব টিফিন বনাই দিব আৰু আণ্টিয়ে যি বনাই দিয়ে সেয়াহে খাবা কৈ দিছোঁ কিন্তু বুজিছা যি টি বস্তু খাই তেলতীয়া বস্তু খাই তুমি শকত হৈ পৰিছা আৰু ইমান শকত হোৱা ভাল কথা নহয় বুজিছা অলপ তেলত কমকৈ দিয়া বস্তু বনাই দিব তেনেকৈ খাবা যি কৈছোঁ তাকে শুনিবা শুনিছেনে নাই কিন্তু কিয় মা খুৰীয়ে চোন মোক সকলো কাম কৰিয়ে দিয়ে আৰু খুৰীক মই যি বনাব দিওঁ তাকে বনাই দিয়ে আকৌনো আণ্টিজনী কিয় লাগে মা চুপ থাকা খালি খুৰী কৰি থাকিব খুৰী নহয় আজিৰ পৰা আণ্টি বুজিছাতো কিবা এটা অসুবিধা হ'লে আণ্টিক ক'বা মই নাথাকোঁ যেতিয়া আণ্টিয়ে তোমাৰ সকলো কাম কৰি দিব এতিয়া খুৰীৰ নিজৰ ল'ৰা ছোৱালী আছে তোমাক ইমানকৈ চাই থাকিব নোৱাৰে নহয় খুৰীকোতো সময় লাগে তুমি গৈ ডিষ্টাৰ্ব দি থাকিব নোৱাৰা নহয় ইমানকৈ কিয় ডিষ্টাৰ্ব দি থাকা খুৰী নিজৰ ল'ৰাটো চাব নালাগে জানো নালাগে তুমি নিজৰ কাম নিজে কৰিবা নোৱাৰিলে আণ্টিয়ে কৰি দিব বুজিছা কিন্তু মোৰ হোমৱৰ্ক কোনে কৰি দিব মা হোমৱৰ্কখিনি চোন খুৰীয়েহে মোক কৰি দিয়ে মোক কোনে পঢ়াই দিব মা ঠিক আছে পঢ়াৰ সময়ত যাবা খালি তাৰপিছত খুৰী নহয় বুজিছাতো তাৰপিছত ৰুমত আহি যাবা আণ্টিয়ে সকলো কৰি দিব আৰু আণ্টিয়ে তোমাক এক্সট্ৰাকৈ বনাই খুৱাব বুজিছানে নাই পঢ়াৰ সময়তহে খালি দেই তাৰ বাহিৰে খুৰীৰ ৰুমত নাযাবা কৈ দিছোঁ হ'ব বাৰু মা তুমি যি কোৱা তাকে শুনিম বাৰু খুৰীয়ে মোক শিকাইছে মাকে বোলে যি কয় তাকে শুনিব লাগে হ'ব দিয়া মই তোমাৰ সকলো কথা শুনিম মা খালি খুৰী ললিতা তই শুনিছতো মোৰ ছোৱালীজনীয়ে কেনেকৈ কি খাব লাগে চব তোক কৈ দিছোঁ তেনেকৈ বনাই দিবি একদম তেলত ভাজা পৰা এইবোৰ বন্ধ বইল খাব আৰু একদম কম তেলত ভজা খাব বুজিছনে নাই তেনেকৈ বনাই দিবি পইচাৰ কাৰণে চিন্তা নকৰিবি তই যিমান কওঁ মই তিমান দিম খালি মোৰ ছোৱালীজনীক ভালকৈ চাবি খুৰীয়েকৰ ওচৰত যাতে নোযোৱাকৈ গোটেইখিনি গুৰুত্ব কেয়াৰ তই দিব পাৰ বুজিছতো
হ'ব বাইদেউ, হ'ব হ'ব, আপুনি চিন্তাই নকৰিব। মই ভালকৈ গুৰুত্ব দিম মাজনীক। মই বনাই খুৱাম নহয়, আপুনি চিন্তা নকৰিব। ঠিক আছে, হ'ব দে, যা এতিয়া। তাইক স্কুল ওলাবলৈ সময় হৈছে চাগে, স্কুল উলিয়াই দে, গৈ যা। মই অফিচ যাওঁ। হ'ব বাইদেউ। আৰু টিফিনত মই আপেল চাপেল আনি থৈছোঁ যে, সেইখিনি কাটি কাটি দিবি। আৰু বেলেগ একো ভাজা পৰা দিব নালাগে। ঠিক আছে বাইদেউ। যা আকৌ। যাওঁ যাওঁ বাইদেউ। খুৰী, কিবা ক'বা? মাজনী, তুমি স্কুলৰ পৰা কিমান সময়ত আহিলা? আহি মোক মাত দিয়া নাই যে, কিহৰ কাৰণে? আৰু কাপোৰ কানিও নিজে খুলিলা আজি? নহয় খুৰী, আণ্টিজনী আহিছে যে, মায়ে যে ৰাখিছে আণ্টিজনী, সেই আণ্টিজনীয়ে খুলি দিলে খুৰী। আৰু তোমাৰ ওচৰত মই হোমৱৰ্ক কৰিব যাম নহয়, মানে আহি পাইছোঁহে, সেইবাবে মাতা নাই খুৰী। হয় নেকি? এনেচোন আগতে আহিয়ে মোৰ ওচৰলৈহে দৌৰোৱা, আৰু ভাইটিটোক নেদেখাকেচোন থাকিবই নোৱাৰা। কাপোৰ মইহে খুলি দিব লাগে, হাত মুখ মইহে ধুৱাই দিব লাগে। আৰু এইকেইদিন দেখিছোঁ তুমি মোৰ ওচৰত নোযোৱাই হ'লা। মাজনী, কিবা হৈছে নেকি? মোক খুলি ক'বা আকৌ। বাৰু ব'লা, মই এতিয়া তোমাৰ কাৰণে তোমাৰ ফেভাৰেট আলু পৰঠা বনাই থৈছোঁ, খাই ল'বা ব'লা। নহয় খুৰী, মোৰ একো হোৱা নাই, তুমি এনেই চিন্তা কৰিছা। মানে ভাইটি সৰু হৈ আছে যে, মায়ে কৈছে মই যদি তোমাক গৈ ডিষ্টাৰ্ব দিওঁ, ভাইটিক তুমি ভালকৈ চাব নোৱাৰা। আৰু ভাইটি সৰু হৈ আছে যে, সেইবাবে তুমি ভাইটিক বেছি সময় দিব লাগে। মই এতিয়া ডাঙৰ হৈছোঁ নহয় খুৰী, মই নিজকে নিজে চাব পাৰোঁ। আৰু যেতিয়া ভাইটি ডাঙৰ হ'ব, তেতিয়া ভাইটিও পাৰিব। এতিয়া মই যদি গৈ তোমাক বাৰে বাৰে ডিষ্টাৰ্ব দি থাকোঁ, ভাইটিক তুমি ভালকৈ চাব নোৱাৰিবা যে, সেইবাবে মায়ে আণ্টিক ৰাখিছে। তোমাৰ অসুবিধা হ'ব বুলি খুৰী, তুমি বেয়া নাপাবা, মোৰ একো হোৱা নাই। তুমি এতিয়া ভাইটিক সময় দিয়া। মোৰ লগত লাগি থাকিলে তুমি ভাইটিক ভালকৈ চাবই নোৱাৰা। মোৰ লগতে তুমি লাগি থাকা বেছি তাই, সেইবাবে মায়ে তেনেকৈ কৈছে খুৰী, তোমাৰ ডিষ্টাৰ্ব হৈছে। কিয় মোৰ ডিষ্টাৰ্ব হ'ব বাৰু মাজনী? মায়ে এনেই ভুল ভাবিছে, মোৰ অকণো ডিষ্টাৰ্ব নহয়। তুমি মোৰ ডাঙৰ ছোৱালী আৰু ভাইটিৰ সৰু ল'ৰা। তুমি মোৰ কাৰণে সকলো। মই তোমাক সৰুৰ পৰাই ডাঙৰ কৰিছোঁ, আৰু এতিয়া ডিষ্টাৰ্ব হ'ব নেকি বাৰু কোৱাচোন? তুমি নগ'লেহে মোৰ বেয়া লাগে, তুমি মোক নামাতিলেহে মোৰ বেয়া লাগে, আৰু মই তোমাৰ কামবোৰ কৰি মোৰ ভালহে লাগে। তোমাৰ কাৰণে ভালকৈ বনাই, তুমি ভাল পোৱা কামবোৰ কৰি, তুমি ভাল পোৱা বস্তু বনাই কৰি, বা তোমাক ভালকৈ ৰাখি, ভালকৈ পঢ়াই শুনাই ডাঙৰ কৰি মোৰ ভালহে লাগে। তুমি এনেই ভুল ভাবিছা মাজনী, তোমাৰ কামবোৰ কৰিলে মোৰ বৰ ভাল লাগে। আণ্টিক ৰাখিব নালাগিছিল নহয়। বাৰু ব'লা, এতিয়া মই তোমাৰ কাৰণে বনাই থৈছোঁ, খাই ল'ব ব'লা। ব'লা খুৰী। মাজনী, তোমাক তোমাৰ মায়ে ভাজা পোৰাবোৰ খাবলৈ মানা কৰিছে, সেইবাবে মই তোমাৰ কাৰণে বইল দালি বনাইছোঁ। ব'লা খাই ল'বা। এইবোৰ খাব নালাগে, মায়ে নহ'বা আহি গালি দিব তোমাক। নাই আণ্টি, মই বইল দালি নাখাওঁ, মই আলু পৰঠা খাম। মই আলু পৰঠা খাই ভাল পাওঁ, মই নাখাওঁ সেইবোৰ, মই খুৰীয়ে বনোৱাই খাম। কি? নহ'ব বুলি কৈছোঁ, নহ'ব। ব'লা এতিয়াই ব'লা, মই ৰেডি কৰি থৈ আহিছোঁ। নহ'বা মই মালে এতিয়াই ফোন কৰি লগাই দিম। ব'লা সোনকালে খাই লোৱাগৈ। তাই যিটো বস্তু খাবলৈ বিচৰা নাই, সেইটো আপুনি জোৰ কৰি কিয় খাব বিচাৰিছে? তাই আগৰ পৰাই এইবোৰ বস্তু খাই ভাল পায়, আৰু সদায় নাখায় নহয়, তাই ভাত খায়। কিন্তু বইল দালি ইমান সৰুতে খাবলৈ নিবিচাৰিলে জোৰ জবৰদস্তি খোৱালে বমিহে হ'ব। আপুনি কিয় বুজি পোৱা নাই? তাই ভাল পোৱা বস্তুটো খাবলৈ দিয়ক। আৰু বৈ কিয় এনেকুৱা কৰিছে মানে? মই সেইবোৰ একো নাজানো, মোক বাইদেৱে যি কৰিব দিছে মই তাকে কৰিম, সেইবোৰ কাৰণে মোক পইচা দি আছে। মাজনী ব'লা, সোনকালে ব'লা। মই নাখাওঁ। নহ'বা মই মালে এতিয়াই ফোন কৰিম, সোনকালে ব'লা। খুৰী, আণ্টিক বুজোৱা নাই, মই নাখাওঁ, মই আলু পৰঠা খাম। খুৰীয়ে একো বুজাব নালাগে, ব'লা এতিয়াই ব'লা। মায়ে যি কৈছে, মাৰ কথা শুনিম বুলি তুমি প্ৰমিছ কৰিছিলা, আৰু এতিয়া মাৰ কথা নুশুনিলে নহ'ব। ব'লা সোনকালে, ব'লা সোনকালে। কি হ'ল পাপৰি, ইয়াত এনেকৈ ৰৈ আছা যে, কিবা ক'বা নেকি? বৌ, আপুনি বাৰু কিয় এনেকুৱা কৰিছে? মই থাকোঁতে আকৌ কাম কৰা মানুহ কিয় ৰাখিব লাগে বাৰু মাজনীৰ কাৰণে? মাজনী জানো কিবা কাম মই নকৰাকৈ আছোঁ? তাইক জানো কিবা মই ভালকৈ নোচোৱাকৈ আছোঁ? তাইকচোন মই নিজৰ ছোৱালীৰ দৰেই চাওঁ। বৌ, আপুনি কিয় এনেকুৱা কৰিছে মই বুজি পোৱা নাই। তাই সকলোবোৰ কাম কৰি মই ভালহে পাওঁ, মইচোন সৰুৰ পৰা কৰিয়ে আহিছোঁ। আপুনি আকৌ এতিয়া বেলেগকৈ মানুহ কিয় ৰাখিছে তাইৰ কাৰণে? বৌ, মোৰ বেয়াহে লাগিছে। মোৰ কোনোবাখিনিত ভুল হ'ল নেকি বাৰু বৌ? মই কিবা ভুল কৰিলোঁ নেকি? আপুনি এনেকুৱা কিয় কৰিছে কওকচোন বৌ। নাই, তুমি একো ভুল কৰা নাই। ময়ে ভাবিছোঁ তোমাৰ এতিয়া বাবুটো আছে যেতিয়া তুমি মাজনীক চাবলৈ কষ্ট পাব পাৰা ন, তোমাৰ ডিষ্টাৰ্ব হ'ব। আৰু তুমি এতিয়া নিজৰ ল'ৰাটোক গুৰুত্ব দিয়া, বুজিছানে? তাক ডাঙৰ কৰাত গুৰুত্ব দিয়া, মাজনীক গুৰুত্ব দি থাকিব নালাগে। সৰুৰ পৰা যিমানখিনি কৰিলা হ'ল, আৰু কৰিব নালাগে। সেইবাবে মই নিজে থাকিব নোৱাৰোঁ যেতিয়া কাম কৰা মানুহ ৰাখিছোঁ, তোমাৰ ডিষ্টাৰ্ব হয় বুলি। আৰু নালাগে, তুমি নিজৰ বাচ্ছাটো চকু দিয়াচোন।
নিজৰ ল'ৰাটোক কেনেকৈ ভাল মানুহ কৰিব পাৰা সেইটোত গুৰুত্ব দিয়া। মোৰ মাজনীৰ কথা তুমি এতিয়াৰ পৰা ইমান চিন্তা নকৰিলে হ'ব, বুজিলাতো? কিন্তু মোৰতো একো ডিষ্টাৰ্ব নহয়, মই সকলোবোৰ কাম ধুনীয়াকৈ কৰিব পাৰোঁ। মাজনীৰ মই কামবোৰ কৰি ভালহে পাওঁ। আপুনি এনেই ভুল ভাবিছে আপুনি কাম কৰা মানুহ নাৰাখিলেও হ'ল হয়। তাইক মই যেনেকৈ চাওঁ কাম কৰা মানুহ যদি নাচাব নহয় মোৰ অকণো ডিষ্টাৰ্ব নহয়। আপুনি তেনেকৈ কিয় ভাবিছে? এতিয়া মানে তুমি মোক শিকাবা মাজনীৰ কাৰণে কি ভাল হয় কি বেয়া হয়? তোমাৰ পৰা মই উপদেশ লৈ তাইৰ কাৰণে চিন্তা কৰিম নেকি? মই তাইৰ মাক, তাইৰ কাৰণে কি ভাল কি বেয়া মই জানো। তুমি মোক নকলেও হ'ব, বুজিছা? নিজৰ কথা চিন্তা কৰা, নিজৰ সন্তানৰ কথা চিন্তা কৰা। মোৰ ছোৱালীজনীৰ পিছত পৰি থাকিব নালাগে, বুজিছা? আৰু মোৰ কাম এটা আছে, মই ওলাই যাওঁ। নাই, এইবাৰ টিউশ্যন মাষ্টৰ এটা যোগাৰ কৰিবই লাগিব মাজনীৰ কাৰণে। পাপৰিয়ে চাগে ক'ত এইবাৰ ভালকৈ চাব, নাচাবই চাগে। তাইৰ পৰা মাজনীক আঁতৰাই আনিছোঁ যে, আৰু এনেও মোৰ ছোৱালীজনীক চাগে হিংসাই কৰে, ভাল হোৱাটোনো ক'ত বিচাৰিব। এইবাৰ চাগে তাই ভালকৈ নপঢ়াব। তাইৰ পৰা মাজনীক এনেও আঁতৰাই আনিছোঁ যে, তাই হিংসাতে আৰু বেয়াহে কৰিব। মোৰ ছোৱালীজনী এইবাৰ যদি ৰিজাল্ট বেয়া হয় মোৰ সন্মান গোটেইখিনি যাব। আৰু নাই, টিউশ্যন মাষ্টৰ এটা যোগাৰ কৰিবই লাগিব। টিউশ্যন মাষ্টৰকে দিব লাগিব। পাপৰিৰ ওপৰত আৰু আশা কৰিব নোৱাৰি। তাই যে মোৰ ছোৱালীজনীক মৰম কৰে মই বিশ্বাস নকৰোঁ। হিংসা কৰি মোৰ পৰা আঁতৰাই নিব বিচাৰিছে। তাই আৰু কি মোৰ ছোৱালীজনীক মৰম কৰিব? হিংসাতে চাগে আৰু ভুলকৈ শিকাই পেলাই মোৰ ছোৱালীজনীৰ ৰিজাল্ট এবাৰ বেয়াহে কৰিব। নাই, এইবাৰ টিউশ্যন মাষ্টৰ এটাকে যোগাৰ কৰিব লাগিব। এইবাৰতো এক্সামটো হৈয়ে গ'ল, ৰিজাল্টটো চাই লওঁ, তাৰপিছতে টিউশ্যন মাষ্টৰ দিবই লাগিব। এইবাৰ চাগে ৰিজাল্ট ভালেই নহ'ব। কি যে হ'ব হে ভগৱান, সন্মানটো তেনেও যাব দেখোন। পাপৰিয়ে চাগে ভালকৈ শিকোৱাই নাই, মই জানো নহয় তাই কিমান হিংসা কৰে মোৰ ছোৱালীজনীক। কি হ'ব যে, ৰিজাল্ট দিবলৈই হ'ল, ভাল হ'লেই হ'ল। আৰু এইবাৰ ভাল নহ'লেও অহাবাৰলৈ ভালকৈ টিউশ্যন দি ভাল কৰিবই লাগিব মোৰ ছোৱালীজনীক। মই সময় দিবই নোৱাৰোঁ যেতিয়া, টিউশ্যনকে দিব লাগিব। সৰুৰ পৰা ভাল হ'লেহে ডাঙৰ হ'লে ভাল হ'বগৈ। মোৰ ছোৱালীজনী ভাল হোৱাটোৱেই লাগে মোক। বেলেগৰ ওপৰত আশা কৰিব নোৱাৰি। তাই ক'ত নিজৰ ল'ৰাটোতকৈ মোৰ ছোৱালীজনী মৰম কৰিব? নিজৰটোকেতো মৰম কৰিব। মোৰ ছোৱালীজনীক বেয়া হোৱাটোৱে বিচাৰিব, ভুলকৈ শিকাব। জানো নহয় মই। এইবাৰ ৰিজাল্টটোতে গম পাম কি হয়। ঠিকছে দিম, ৰিজাল্টটো দি লওক, তাৰপিছত পাপৰিক মই ঠিকছে দিম। এইকেইদিনটো দিয়ে আছোঁ, লাজ পায়েই আছে, আৰু দিম মই। মোৰ ছোৱালীজনী ইমান হিংসা কৰে বুলি মই ভবাই নাছিলোঁ। তাই মাকতকৈ খুৰীয়েকক বেছি মৰম কৰা হ'ল। মোক পাহৰি গৈছে তাই সকলো কথা মোক ক'বলৈ বেয়া পায়, তাইক কয়গৈ। তাই এনেকুৱা কৰি পেলালে মোৰ ছোৱালীজনীক। নাই, এইবাৰ টিউশ্যন দি পেলাই তাইৰ পৰা আৰু আঁতৰাই আনিব লাগিব। তাইৰ লগত থাকিলে মোৰ ছোৱালীজনী বেয়া হৈ যাবগৈ। কওকচোন। মানে মেম, মই মাজনী বৰুৱাৰ মাক হওঁ। তাইৰ ৰিজাল্টটো নিবলৈ আহিছিলোঁ। হয় নেকি? চৰি দেই, চৰি, মই মানে চিনি পোৱা নাই। সকলো পেৰেণ্টছ মিটিং, গাৰ্জেন মিটিঙত তেওঁৰ খুৰীয়েককে পাওঁ যে, খুৰীয়েকেতো আহে ন। আপুনি আজিলৈকে অহা নাই যে, সেইবাবে চিনি পোৱা নাই। বাৰু বহকচোন। আপোনাৰ মাজনীৰ ৰিজাল্ট বহুত ভাল হৈছে, টপ কৰিছে, ক্লাছৰ ভিতৰত টপ কৰিছে, বুজিছে? আমি সকলো টিচাৰবোৰ আপোনাৰ ঘৰত যাম বুলি ওলাইছিলোঁৱেই। আপুনি আহিলে ভালে কৰিলে। তাইক লৈ আহিছেনে বাৰু? তাই বহুত ভাল ৰিজাল্ট হৈছে, যোৱাবাৰতকৈ বহুত বেছি ভাল হৈছে। কি সঁচাই কৈছেনে আপুনি? সঁচাই কৈছেনে মেম? মোৰ ছোৱালীজনীয়ে টপ কৰিছে? মই আকৌ কিয় মিছাই ক'ম, সঁচাই কৈছোঁ, ক্লাছৰ ভিতৰত টপ কৰিছে। আগলৈ গৈ তাই যে এটা ভাল ৰিজাল্ট কৰিব, আমাৰ স্কুলৰ কাৰণে এটা ভাল নাম কঢ়িয়াই আনিব, সেইটো আমাৰ দৃঢ় বিশ্বাস আছে। সঁচাকৈ মেম, বহুত ভাল লাগিছে কথাটো শুনি, বহুত ভাল লাগিছে। থেংক ইউ। আৰু গাৰ্জেন মিটিঙত আহিবলৈ মানে নোৱাৰোঁ, তাৰ বাবে চৰি মেম। মানে মই অফিচ যাব লাগে যে, সময়ে নাপাওঁ আহিবলৈ, সেইবাবে খুৰীয়েক আহে আৰু খুৰীয়েকেই তাইক পঢ়ায়। সঁচাকৈ শুনি বৰ ভাল লাগিছে। ব'লক, আপোনালোক সকলোবোৰ আহিব আমাৰ ঘৰত। মই এতিয়া যাওঁ, খবৰটো ঘৰত গৈ দিওঁগৈ। বহুত ভাল পাব সকলোৱে। বহুত ভাল লাগিছে মেম, থেংক ইউ। হয় নেকি? সেইটো বাৰু গম পাইছোঁ মই, খুৰীয়েকে কৈছিলে। বাৰু তথাপি মাজে মাজে ছোৱালীৰ কাৰণে অলপ সময় উলিয়াব। তাই মাক দেউতাক আহিলে ভাল পায় নহয় জানো? খুৰীয়েক যিমান নাহক, আপোনালোক আহিলে ভাল লাগে। মাজে মাজে আহিব আকৌ সময় উলিয়াই স্কুললৈ। তাই ইমান ভাল ৰিজাল্ট কৰিছে যেতিয়া, এতিয়া সকলোৰে লগত আপুনি চিনাকিও হ'ব লাগে কমচে কম। আগলৈও তাই ডাঙৰ হৈ আহিছে যেতিয়া, আগলৈ ৰিজাল্টৰ কথা আছে। আহিব পাৰিলে। নিশ্চয় মেম, মই সময় উলিয়াবলৈ চেষ্টা কৰিম। মই আহিম। মোৰ ছোৱালীজনীয়ে ইমান ভাল ৰিজাল্ট কৰিছে, মোক শুনি বৰ ভাল লাগিছে মেম। মই এতিয়া বুজিছোঁ মোৰ ভুলখিনি। মই আহিবলৈ চেষ্টা কৰিম, তাইক সময় দিবলৈ চেষ্টা কৰিম মেম। আৰু খুৰীয়েকে নিজৰ মাকৰ দৰেই চায় তাইক সেইবাবে ভাল ৰিজাল্ট কৰিবলৈ পাৰিছে। হ'ব দিয়ক মেম, মই এতিয়া গৈ থাকোঁ। আপোনালোক আহিব সকলো। চিয়'ৰ যাম। আৰু তাইৰ মাৰ্কশ্বিটখন লৈ যাব পাৰিব আপুনি?
অঁ মেম দিয়ক দিয়ক ঠিক আছে আপুনি 5 মিনিট বহক মই লৈ আহি আছোঁ হ'ব মেম পাপৰি অঁ পাপৰি পাপৰি বৌ মোক মাতি আছিলে আপুনি পাপৰি মাতি আছিলোঁ চোৱাচোন মাজনী ৰিজাল্ট দিছে কিমান ভাল হৈছে সেই ৰিপৰ্ট লৈ আহিছোঁ চোৱাচোন মাৰ্কশ্বিটখন এবাৰ কি আজি ৰিজাল্ট দিলে নেকি বৌ মই জানিছিলোঁ তাই যে ভাল ৰিজাল্ট হ'ব মই জানিছিলোঁ বহুত কষ্ট কৰে তাই বহুত ভালকৈ পঢ়ে বহুত ভাল ছোৱালী মই জানিছিলোঁ তাই যে ৰিজাল্টটো ভাল হ'ব বৌ চাওঁ মাৰ্কশ্বিটখন চাওঁ এবাৰ হয় চোৱা বা বহুত ভাল ৰিজাল্ট কৰিছে আমাৰ মাজনীয়ে দেখোন বৌ আপুনি ইমান সুখৰ সময়ত মনটো মাৰি দিলে যে কি হ'ল বৌ পাপৰি মোক ক্ষমা কৰি দিয়া পাপৰি মই তোমাক বহুত বেয়াকৈ ক'লোঁ বহুত ভুল ভাবিলোঁ মোক ক্ষমা কৰি দিয়া তুমি মোৰ ছোৱালীজনীৰ কাৰণে যিখিনি কৰিছা কোনেও নকৰে মই মিছাতে ভুল ভাবিলোঁ তুমিয়ে মেইন সেই মাজনীয়ে যে এইখিনি কৰিব পাৰিছে ইমান ভাল ৰিজাল্ট কৰিব পাৰিছে সকলো তোমাৰ কাৰণে পাপৰি মোক ক্ষমা কৰি দিয়া মোৰ বহুত ভুল হৈ গ'ল তোমাক বহুত অপমান কৰিলোঁ বহুত বেয়াকৈ ক'লোঁ তথাপিও তুমি মোৰ ছোৱালীজনীক ইমান ভালকৈ পঢ়ালা ইমান ভাল ৰিজাল্ট হ'ল তাইৰ কাৰণে মই এতিয়া যিমানখিনি গৌৰৱ অনুভৱ কৰিছোঁ আৰু সেই গোটেইখিনি তোমাৰ কাৰণে সম্ভৱ হৈছে তুমি মোৰ ছোৱালীজনীক হিংসা কৰা বুলি ভাবিছিলোঁ তাইক মোৰ পৰা আঁতৰাই নিছা বুলি ভাবিছিলোঁ কিন্তু মোৰ ভুল আছিলে তুমি তাইক কিমান মৰম কৰা মই আজিয়ে গম পাই গ'লোঁ সেই সৰুৰ পৰা তুমিয়ে তাইক ডাঙৰ দীঘল কৰিছা মই জন্মহে দিলোঁ বাকী গুৰুত্ব সকলো তাইৰ কাম তুমিয়ে কৰিলা তথাপিও মই সেইখিনি বুজি নাপালোঁ তোমাক অপমানহে কৰিলোঁ তোমাক তাইৰ পৰা আঁতৰাই দিলোঁ তাইও বহুত কষ্ট পাই আছিলে এইকেইদিন জানা মই সদায় গালি দিওঁ তাইক কিন্তু তাই তোমাৰ ওচৰত যাবলৈ বিচাৰে মই মানা কৰোঁ মোৰ বহুত ভুল হ'ল পাপৰি মোক ক্ষমা কৰি দিয়া পাৰিলে মোক ক্ষমা কৰি দিয়া তুমিয়ে চাবা মোৰ মাজনীক তোমাৰ বাহিৰে আৰু কোনেও ভালকৈ চাব নোৱাৰে মই গম পাই গ'লোঁ মোক ক্ষমা কৰি দিয়া পাপৰি ক্ষমা কৰি দিয়া তুমি নোহোৱা হয় তাই আজি এনেকুৱা ৰিজাল্ট কৰিব নোৱাৰে তাই ভাল মানুহ হ'ব নোৱাৰিলে হয় মই সময়ে দিব নোৱাৰোঁ তুমি তাইক নিজৰ ছোৱালীৰ দৰে ইমান মৰম কৰা সঁচাকৈ মোৰ বহুত ভুল হ'ল ভগৱানেও চাগে মোক ক্ষমা নকৰিব তোমাক মই ইমান ভুল ভাবিলোঁ বৌ কিনো কথাবোৰ কৈ আছে আজি এই সুখৰ দিনটোত মই আপোনালোকক কেতিয়াও বেয়া পাব নোৱাৰোঁ কিয় বেয়া পাম বাৰু কওকচোন মই কেতিয়াও বেয়া পাই থকা নাই আৰু মাজনী মোৰ নিজৰ ছোৱালীয়ে আপুনি সেইটো ভুল নাভাবিব বৌ তাইক মই নিজৰ ছোৱালীৰ দৰেই মৰম কৰোঁ বাবু যেনেকুৱা তাইও মোৰ কাৰণে তেনেকুৱা আৰু আপোনাৰ পৰা মই কিয় আঁতৰাম বাৰু মাক জীয়েকৰ মৰম চেনেহ মাক জীয়েকৰ সম্বন্ধ কোনেও আঁতৰাব নোৱাৰে আপুনি সেইটো এনেই ভুল ভাবিছে বৌ আৰু এইবোৰ কথা এতিয়া বাদ দিয়ক আজি ইমান সুখৰ দিনটোত এইবোৰ কথা কৈ এনেই দুখ নকৰিব মই কেতিয়াও বেয়া নাপাওঁ আপোনালোকক আপোনাক কেতিয়াও বেয়া পাব নোৱাৰোঁ বৌ সেইবোৰ কথা বাদ দিয়ক এতিয়া ব'লক মই কিবা এটা ভালকৈ স্পেচিয়েলকৈ বনাওঁগৈ মিঠাই আজি ভালকৈ খাব লাগিব আজি আমাৰ মাজনী ইমান ভাল ৰিজাল্ট কৰিছে আজি নাম এখনকে পাতি দিব লাগিব নহ'লে বৌ সঁচাকৈ তুমি ইমান চিন্তা কৰা মোৰ মাজনীৰ কথা বহুত ভাল লাগে আৰু স্কুলতো গৈ আজি যিখিনি সন্মান পালোঁ টিচাৰখিনিয়ে যিখিনি সন্মান কৰিছে মোক গোটেইখিনি তোমাৰ কাৰণেই সম্ভৱ হৈছে পাপৰি বহুত ভুল হ'ল মোৰ সঁচাকৈ ক্ষমা কৰি দিবা নিজৰ বা বুলি ভাবি ক্ষমা কৰি দিবা বৌ এইবোৰ কথা থকচোন এতিয়া ব'লক আমি এতিয়া মিঠাই বনাওঁগৈ ছাৰহঁতক মাতি থৈ আহিছেনে নাই আজি ভালকৈ কিবা এটা বনাই সকলোকে মাতিব লাগিব ভালকৈ এসাঁজ খুৱাই দিব লাগিব সকলোকে বহুত ভাল লাগিছে সঁচাকৈ বৌ এইবোৰ কথা বাদ দিয়ক এতিয়া আৰু আপুনি মোক ক্ষমা খুজিব নালাগে কিয় ক্ষমা খুজিছে আপুনি একো ভুল কৰা নাই নহয় সকলো মাকেই তেনেকুৱা কৰিব নিজৰ সন্তানক লোকৰ ফালে যোৱাটো কেতিয়াও নিবিচাৰে আৰু তাই আমাৰ নিজৰ ছোৱালী তাইক মই কেতিয়াও আপোনাৰ পৰা আঁতৰাই নানো আপুনি এইবোৰ মনত নাভাবিবই ব'লক এতিয়া ব'লক মাজনী ক'ত আছে তাইক সাৱটি ধৰি চুমা এটা খালেহে মোৰ শান্তি লাগিব তাই সঁচাকৈ বহুত ভাল ছোৱালী যি পঢ়ালোঁ তাকে শুনিলে আৰু ইমান ভাল ৰিজাল্ট কৰিলে মোৰ মনটো বৰ ভাল লাগিছে ব'লক এতিয়া তাইৰ ওচৰত যাওঁ তাই চাগে গমেই পোৱা নাই তাই শুনিলে বৰ ভাল হ'ব ভাল পাব ডাঙৰ হৈ তাই যাতে ভাল কিবা এটা কৰিব পাৰে সেইটোৱে আশা কৰোঁ মই সদায় সঁচাকৈ মোতকৈও বেছি তুমিহে তাইক মৰম কৰা মই যিমানখিনি দিব পৰা নাই তুমি তাতকৈ বহুত বেছি দিছা তুমি নথকা হয় মোৰ ছোৱালীজনী আজি কি হ'ল হয় ঠিক নাই মই সময় দিব নোৱাৰোঁ তোমাৰ কাৰণে এইখিনি সম্ভৱ হৈছে ব'লা তাই চাগে ভিতৰতে আছে গমেই পোৱা নাই তুমিয়ে খবৰটো দিয়া গৈ যোৱা হ'ব দিয়ক মই দিমগৈ